নমস্কাৰ বন্ধুসকল, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনে ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। মোৰ এটা সঁচা ঘটনা। মোৰ নাম ৰাজু, মোৰ ঘৰ নগাঁৱত। মোৰ বয়স প্ৰায় ২৬ বছৰমান হৈছে। এদিন কি হ'ল, আমাৰ ঘৰত এজনী বাইদেউ কাম কৰে। তাইৰ নাম পূৰ্ণিমা। তাই কি হট ফিগাৰ, দেখিলেই মোৰ দাঙি খাই থাকে, নামাৰ খিয়ালেই নপৰে। তাই কি ডাঙৰ ডাঙৰ বাটা, মোৰ টিপি দিওঁ লাগে। তাই ঠাই মুচিলে মই তাই দুটালৈ লাগি চাই থাকোঁ। কি বগা বগা দুডু, এদিন মোৰ টিপিবলৈ মন। মই চাই থাকোঁতে মই চকুৰে পৰিছিল। তাই হাঁহি মাৰি চাদৰখনে ঢাকি লৈছিল। আৰু এদিন তাই চাহ বনাই আনিছিল আৰু মোক দিলে। তাই জানি বুজি তাই মোক গাখীৰ দুটা দেখাই দিছিল। মই তাই দুটা দেখি পাগল হৈ গ'লোঁ। কেতিয়া তাইক হেঁপাহ পলুৱাই কৰিবলৈ পাম। এনে এদিন সময় আহিল, তাই বাথৰুমত গা ধুই আছিল। মই নাজানি সোমাই গ'লোঁ। তাই টাৱেল এখন পিন্ধি আছিল। তাই মোকে দেখাই টাৱেলখন খুলি পৰা দেখাইছিল আৰু মই ৰ'ব পৰা নাছিলোঁ। লগতে মোৰ উঠি গ'ল। মই তাইক সাৱটি ধৰিলোঁ। তাই মোৰ কণীটো খামুচ মাৰি ধৰিছিল। মই তাইক টিকাতে থপিয়াই দুটা খুব চুপিলোঁ। তাৰ পাছত তাই এখন ঠেং দাঙি ফককৈ সোমোৱাই দিলোঁ। তাই আহ বুলি কৈছিল। তাৰ পাছত মোৰ স্পীড বাঢ়িল। মই তাইক টিকাত ধৰি থিয় কৰিলোঁ। কি মজা লাগিছিল। মোৰ গাটো একেবাৰে বালিয়া লাগিছিল। তাৰ পাছত মই দুটা জিভাৰে ঘূৰাই দিলোঁ। তাই বহুত ভাল পাইছিল। তাই ক'লে, আৰু কৰা না, জোৰে কৰা, মোৰ বহুত ভাল লাগিছে। মই তাইক পকাতে পেলাই ভৰি দুখন মেলি জোৰে সুমুৱাই দিলোঁ। তাই কোচ খাই গৈছিল। মই মনতে পালি কেলা বনৰী। তাৰ পাছত তাইক ওঠত কামুৰি জোৰে কৰিলোঁ। প্ৰায় ২০ মিনিট মান সময় কৰিলোঁ। মোৰ ভাগৰ লাগিল। মই জোৰে কৰি পানী উলিয়াই দিলোঁ। তাৰ পাছত তাইও পানী ওলাই গ'ল। এনেদৰে আমি কোনো নথকাত কামভাগ চলাওঁ। আৰু তাই কোনোবা দিনা তাই আমাৰ ঘৰতে থাকে। এবাৰ ৰুমত মই ৰাতি তাইৰ ৰুমলৈ গৈ কৰোঁ। এনেদৰে আমি চলি আহিছিলোঁ। নমস্কাৰ বন্ধুসকল। নেক্সট কাহিনীটো শুনিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বন্ধুসকল।